স্বাগতম আছোঁ মইনতি বিদ্যালয় আৰু আজি মানে কি হয় আজি এটা বহুত বেছি স্পেচিয়েল দিন হয় আমাৰ কাৰণে তো অৱশেষত আমাৰ মানে ঘৰুৱা মানে দিনটো আহি পালে তো আজি আমি মানে যি কৰিব লগা আছে তো গোটেইখিনি কৰা হ'ব আৰু ইফালে এইটো ৰুমত এয়া এনেকৈ থৈ দিছে তো এইটো ৰুমত মানে পূজা কৰা হ'ব আৰু আপোনাক দেখুৱাই যাম গোটেইখিনি কি কৰা হয় আৰু এতিয়া মানে ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ আৰু মানে ৰুমকেইটা যেহেতু পুটিন পৰি বহুত বেছি লেতেৰা হৈছে তো মানে মাহেও মুচি আছে আৰু মুচি একদম মানে মুচি টপ পোৱা নাই আৰু চাফা হৈ অহা নাই আৰু সেনেকুৱা তো মুচি আছোঁ আৰু আপোনাক গোটেইখিনি দেখুৱাম ভিডিঅ'টো ভালকৈ চাই থাকিব আৰু আমাৰ ঘৰুৱা দিনটো মানে হঠাতে সিদ্ধান্ত কৰা হ'ল আৰু এইফালে চাওকচোন এইখিনি মানে এনেকৈ আছে এইখিনি চাওক বাঁহখিনি গুচাই হোৱা নাই মানে গোটেইখিনি কমপ্লিট নহওঁতে আমাৰ ঘৰটো মানে লোৱা হ'ব আৰু যিহেতু মানে বহুত বেছি অসুবিধা হৈ আছে এতিয়া যিহেতু মোৰ এক্সাম চলি আছে আৰু দেৰিকৈ লোৱা কথা আছিল তেতিয়া মানে বাবুৰ এক্সাম চলে সেইটো কাৰণে ডেট নাই সেইটো কাৰণে আজিয়ে লোৱা হ'ব আৰু আপোনালোক গোটেইখিনি ক'লোৱে আৰু সেইফালে মানে কি হৈছে সেইকাৰণে দেখুৱালোঁ আৰু এইফালে মানে সৰু মানে কৰি আছে আমি আজি ফুলৰ পুলি ল'ম কি ফুল ৰুম মানি প্লেণ্ট আৰু আজি যিহেতু আমাৰ ঘৰুৱা দিন সেইটো কাৰণে ভাবিছোঁ মানি প্লেণ্ট এডাল ৰুম আৰু সেইটো কাৰণে এয়া মই লৈছোঁ তো এয়া মাটিখিনি তাইক মিক্স কৰিব দিছোঁ দি কিনে ৰুম আৰু যোৱাকালি এইটো টাব আনিছিলোঁ আৰু ইয়াতে আছে মানি প্লেণ্ট কেইডাল তো এইকেইডাল ৰুম আপোনাক দেখুৱাম ৰ'ব আৰু এতিয়া মানে মানি প্লেণ্টৰ গোটেইখিনি ৰেডি হৈ গ'ল আৰু ইয়াত চাওক মাটি লৈ ল'লোঁ আৰু এটা ৰুম আৰু ইয়াৰে মানে ৰোৱাটো নিয়ম আছে পইচা দি পিনে ৰুব লাগে তো সেইটো দি পিনে ৰুম আৰু এইডাল হৈছে মানি প্লেণ্ট তো এতিয়া ৰুম আৰু ইয়াতে পইচা দি পিনে তো আপোনাক দেখুৱাইছোঁ ৰ'ব আৰু এতিয়া মই এইটো 8 টকা এটা লৈছোঁ আহি পিনে এতিয়া ৰুম ক'ত দিয়া সেইটো দেই নেকি আৰু এতিয়া আমাৰ মানে গা পা ধুই ল'লোঁ লৈ পিনে ওলাই মেলি ৰেডি আৰু এইফালে আমাৰ মানে ঘৰৰ আধা আধি কামবিলাক কৰি আছে আৰু এইফালে পুৰোহিত আহি পাইছে তো আমাৰ বাঁহৰ কাৰণে দেখাই নাপায় তো আপোনালোক পাছত দেখাম আৰু এইফালে মামায়ে এয়া কি বুলি কয় এইটো কি বুলি কয় ঘট বুলিও কয় নেকি কি বুলি কয় বেষ্টন তো এতিয়া বান্ধি আছে বেষ্টন মানে গোটেই ঘৰটো ঘূৰি বান্ধিব আৰু এইফালে চাওক আৰু এতিয়া ময়ো ঘূৰি আছোঁ পিছে তো তাঁতডালত লাগছি ভালকৈ ল আৰু গোটেই ঘৰটোত মানে ঘূৰি আছে তো ফাইনেলি আজি আমাৰ ঘৰ লোৱা ডেটটো আহি গৈছে তোৰ কেনে লাগছে মানে অনুভৱ নতুন ঘৰত থাকিব পাম আৰু বঢ়িয়া এতিয়া আমাৰ চলি আছে আৰু এতিয়া সূতা বাইকিব লাগিব 5 পাক মান এতিয়া মই সূতা বাইকি আছোঁ আৰু কি বুলি কয় এইটো পকুৱাই নেকি হ'ব আৰু নলবেৰা ন সূতা বাইকি আছে আমি এনেকৈ কওঁ আৰু কামবিলাক চলি আছে আমাৰ আৰু আজি বহুত বেছি ভাল লাগি আছে কাৰণ ফাইনেলি আমাৰ বহুত দিনৰ আশা এটা মানে হ'ব আৰু কমপ্লিট হোৱা নাই ঘৰটো তো ৰাতিপুৱা মানে ষ্টাৰ্ট কৰোঁতে কৈছে মই দেখাই দিছোঁ আপোনালোকক যে আমাৰ ঘৰটো কমপ্লিট নহওঁতে মানে ল'ব লগা হ'ল অসুবিধাটো কৈছে এয়া আমৰ পাত লগাই দিলে আৰু তাৰপিছত ফুট দিব আছে আৰু এইফালে কাম চলি আছে আজি কাম আৰু সকলোৰে বৰদেউতা আহিছে হাই বৰদেউতা কি খবৰ বৰদেউতা আহিছে আৰু এইফালে কাম চলি আছে
গাইটো মই নাগাই থাও দে বিয়া পাতিলে এনেকে দে দেখোন এফালে আমৰ পাত গুঠি আছে হাই তোৰ বিয়াৰ দিনাও এনেকে গুঠবা লাগিব আমি গুঠিমেই না আৰু এফালে পুৰা লাইট চাইট জ্বলা লৈছোঁ আৰু এয়া চাওক ৰুমটোৰ পৰিৱেশ আৰু এয়া 4টা কলপুলি পুতা হৈছে হনাই ইটা মোৰ কল গাছ লাগা ওহো ও মজা হেতু চো আমাৰ যে খলুৱা পৰ্বৰ কাৰণে টিকুৱে কলগাছ বোমাটা লগাই পিনে উদ্ধৰণি কৰি দিলে কবা খানা ৰেডি হলে না কি হা ৰেডি হলে নাকি ভাদলে হবই নাকি পনীৰ ৰান্ধনি আৰু এইফালে বেলি আছে লুচি লুচি বেলি আছে আৰু মিক্স ভাজি আছে মিক্স ভাজি কি লগত কৰবা মিক্স ভাজি পাপৰ থাকিব বাদাম থাকিব এনেকে মিক্স ভাজি কিবা নৰিঙৰ পাত থাকিব মিক্স ভাজি এখন আছে আমাৰ কবিৰতে পনীৰ কাটি আছে বলে পনীৰ এখন কি বনাইছ তৰকাৰী নেকি পনীৰৰ ফালে কাটি আছে আমাৰ তামোল বড়োটা এফালে কাটি আছে আৰু এফালে আছে হেৰি ফুৰি আছে আটা আনাৰ লুচি তুমি ফুৰি আছ আৰু এইফালে পুৰা মানে বেলা মানুহ চব বেলা মানুহ এইফালে কি কৰি আছ লাডু বনাইছে লাডু বনাই আছে মই বেলি আছো তুমি কি কৰিছ চব পুৰা কামে কামে ব্যস্ত আৰু কামে ব্যস্ত হৈ আছে আৰু মাহী পুৰা একদম ৰাতিপুৱাৰ পৰা কামত একদম আৰু এইফালে পুৰা ৰেডি হলো এতিয়া পূজা ল'ব লাগিব আৰু তো পূজা চলি আছে তো আপোনালোকক পূজা দেখাই আছোঁ আৰু পূজা চলি আছে আমাৰ আমৰ পাতত ফুট দিয়া হ'ল আৰু এইফালে মানে গোটেই মানে যিহেতু ঘৰটোতে আমৰ পাতেৰে মানে হেৰি কৰিছে আৰু এইফালেও দিছে আমৰ পাত ইয়াতে মানে ফুট দি আছে আমৰ পাতত তেনে 4টা বাৰান্দাৰিতে আমৰ পাত দিছে নেকি ইয়াত ফটা দিব লাগিব আৰু আমৰ পাত গেলি এয়া আমৰ পাত মানে গোটেইখিনিতে দিছে
আৰু এইফালে পূজা চলি আছে আৰু এইফালে ঘৰটো ঘূৰি ঘূৰি চেচ আৰু এইটো লাষ্ট আমৰ পাতত ফুট দিয়া ভালো পৰ্বত কি মানে বোমা আনি তাত বনাই তেতিয়া এটা জ্বলালো আৰু এতিয়া মানে আৰু এটা আনিছে কলগছ বোমা ঘৰত জ্বলালি বেছি দূৰত নপৰে দে ইয়াতে জ্বলো তো এতিয়া বোমা জ্বলাব বোমা গাইছেতো নপৰে খাও কি হল বোমাটো মানে কি হল কলগছ বোমাডাল নুঠিলে ভাবছিলো মানে ভালকে আৰু হ'ব কিন্তু নহ'ল विष्णु प्रभु प्राण भक्त मनोमान संपन्न करी पुत्र समन्वित सर्व ग्रह फल मुक्त कर दी विज्ञानी आप जय विष्णु लक्ष्मण हरि बोल बसी खेला हरु शिवले तापुर को बदल मा दिया हां ई जन विष्णु ओम नमः विष्णु उत्साह तो है गाइस আমাৰ হোম পৰি আছে আপোনালোকক দেখাই আছো হোম পৰাটো তো এটা হোম পৰি আছে একদম ভিতৰত
বহুত ভৰাই কেনে মই বাহিৰত আহি গ'লোঁ দেখাই আছোঁ আপোনালোকক কৃষ্ণ পৰমং পদা সদা বসন্তে সুরয়া স্বাহা বিষ্ণু পরমং পদা সদা বসন্তে সুরয়া দেবীবা সৎসুরতম ভগদেবা সুদেবায় স্বাহা ইদং বাসুদেবায় ওম তদ্বিষ্ণু পরমং পদা সদা বসন্তে সুরয়া লাসে লাসে ওম তদ্বিষ্ণু পরমং পদা সদা বসন্তে সুরয়া দেবীবা সৎসুরতম ওম আমি 5টা ঘূৰিব লাগিব শুনি কৈছি নেকি চিনিবা আৰু এতিয়া আমাৰ চবখিনি হৈ গ'ল হৈ যোৱাৰ পিছত আমি ভাত খাব বা থৈছোঁ আৰু লাষ্ট ফিনিচিং খানাৰ পিছে খানাটো কেনেকুৱা চবতকৈ হায়েষ্ট কোন খান হৈছে পনীৰ পনীৰ কিহেদি বনাইছি নহয় মই ৰান্ধনি জানিব কাজু বাদাম খুৰা কেনেকুৱা হৈছে খানাটো বঢ়িয়া হৈছে আমাৰ সৰু টিকলিৰ বঢ়িয়া তোমাৰ চব মানে চেজ হ'লে আৰু লাষ্টত খাই আছে মাকে জীয়াকে ভাত খোৱা হ'লে নেকি তুন্দৰ তো এতিয়া চব চেজ ভাত খোৱা লোৱা চব চেজ হৈ গ'ল আৰু এইফালে এনেকুৱা হৈছে তো আজিৰ দিনটো বহুত ভালে গ'ল আমাৰ মানে বহুত দিনৰ পৰা এটা হেঁপাহ আছিল ঘৰ লোৱা মানে দিনটো কেইটা আহে আৰু তো সেইটো ফাইনেলি আজি গ'ল আৰু বহুত বেছি ভাল লাগিছে যদিও মই কিবা কিবি মানে কামত ভাগ ল'ব পৰা নাই তথাপিতো মানে বহুত বেছি ভাল লাগিছে তো দিনটো গ'লগৈ এতিয়া মানে গধূলি হ'লোঁ তো আজি ব্লগটো ইমানখিনিতে সামৰিম তাই ক'ল আমাৰ চবেই ঘৰলৈ খানা পিনা থকাৰ ভিতৰত চবেই খালে আৰু আমিও খালোঁ শেষত খোৱা চাগে উঠাইছে অকণমান চাইছে আৰু খোৱা অকণমান ফাইনেলি আমাৰ আজি ঘৰটো কমপ্লিট হ'ল কমপ্লিট মানে অকণমান বাকী আছে থাকিব ভিতৰত থাকিব পৰা হৈছে আৰু বাকী সন্মুখৰখিনিয়ে মানে হেৰি হৈছে তো গোটেইখিনি যেতিয়া মানে চিজিল লাগে তেতিয়া হোমটোৰ ভিডিঅ' লৈ আহিম তো আপোনাক গোটেইখিনি দেখুৱাম তো কেনেকুৱা কি তো অতি সোনকালে মানে এইটো ভিডিঅ' দিব পাৰিম বুলি আশা এটা আছে আৰু তো সেইটো ভিডিঅ' লৈ আহিম আৰু আজি মানে ভিডিঅ'টো এইখিনি আছিল আজি প্ৰগ্ৰেমখিনি ইমানেই আছিল আপোনাক দেখাবলৈ কি হ'ল তো
ভিডিঅ'টো আৰু মেমৰি থাকিব পাৰোঁ মানে যিদিনা ঘৰটো ল'লোঁ আৰু তো আজি ভালকৈ গ'ল দিনটো চব আৰু মানুহজনো আছিল অলপ তো অলপ দেখা পাইছে চাগে ভিডিঅ'টো এইটো মেমৰি ধন্যবাদ ভিডিঅ'টো আৰু এইটো মানে ভিডিঅ'টো একদম আমাৰ মেমৰি হিচাপে থাকি যাব আৰু গোটেই জীৱন সেইটো কাৰণে এইটো গোটেইখিনি মানে পাৰাখিনি আৰু লৈছোঁ আৰু ক্লিপ তো আপোনাক দেখুৱাম গোটেইখিনি চাব আৰু এনেকৈ সদায় মৰম দি যাব আৰু নেক্সট ধুনীয়া ধুনীয়া ব্লগ আহিব যিহেতু আৰু আজি ব্লগটো ইমানখিনি আছিল আশা কৰোঁ চাই ভাল পালে যদি চাই ভাল পালে তেনেহ'লে এটা কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ বাই বাই